2026 বিধানসভা নিৰ্বাচন ইতিমধ্যে সমাগত আৰু মফচলীয়া ৰাইজৰ মাজতো ইতিমধ্যে চৰ্চা চলিছে নিৰ্বাচনৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে এই সকল মফচলীয়া ৰাইজে তাৰে এক উমান ল'বলৈ আমি আজি অসম লাইভ 24 উপস্থিত হৈছোঁ। ঐতিহাসিক শিৱসাগৰ জিলাৰ এখন বিশেষ বজাৰ ডিক্সু বজাৰ আৰু ডিক্সু বজাৰৰ সাধাৰণ জনতাৰ পৰা আমি আজি মনৰ ভাৱ ল'ম আচলতে কেনেধৰণৰ এজন জনপ্ৰতিনিধি আৰু কেনে এখন চৰকাৰ বিচাৰে। মই আপোনাৰ ওচৰতে আহিছোঁ যিহেতুকে 2026 বিধানসভা নিৰ্বাচন ইতিমধ্যে সমাগত, কেনে এজন জনপ্ৰতিনিধি আপুনি এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিচাৰে? বৰ্তমান যিখন চৰকাৰ কাম কৰি আছে বৰ্তমান এই তেনেকুৱা এজন প্ৰতিনিধি উপযুক্ত প্ৰতিনিধি আমি বিচাৰিছোঁ আৰু ভৱিষ্যতেও যাতে কাম কৰি যায় আমাৰ এই শিৱসাগৰবাসীক তেনেধৰণে আমি এজন প্ৰতিনিধি উপযুক্ত প্ৰতিনিধি বিচাৰিছোঁ। আচলতে ইতিমধ্যে আমগুৰি সমষ্টিটো শিৱসাগৰ সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে। আপুনি পুৰণি আমগুৰি সমষ্টিৰ ভোটাৰ আছিলে, বৰ্তমান কিন্তু শিৱসাগৰ সমষ্টিত সমষ্টিৰ বৰ্তমান বিধায়ক অখিল গগৈ আৰু অখিল গগৈ যি কাম কাজ আছে এই কাম কাজক লৈ আপুনি কিমান সন্তুষ্টি প্ৰকাশ কৰিছে? বিশেষ কাম কৰি আছে বাৰু, আমি দেখিছোঁ আৰু সাহায্যও দি আছে, গতিকেলৈ আমি তেখেতৰ প্ৰতিও আমি আকৃষ্ট হৈ আছোঁ বাৰু। তথাপিতো চৰকাৰে যিখিনি কাম কৰি আছে সেইখিনিও আমি চাবলগীয়া হৈছে আৰু যি চৰকাৰে বৰ্তমান বৰ্তি থাকিব বা প্ৰতিনিধি বৰ্তি থাকিব সেইজনকে আমি আশা কৰিছোঁ। বৰ্তমান যিজন মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা হৈছে, জনপ্ৰিয় এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ যি আচলতে লৈ পিনে আপুনি কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰে? বৰ্তমান তেখেতেওতো এতিয়া বেয়া কাম কৰি থকা নাই, ঠিকেই কৰি আছে, ৰাইজক দি আছে, গতিকেলৈ আমিও তেনেধৰণে আশাও কৰিছোঁ আৰু ভৱিষ্যতে পাই থাকিম বুলিও আশা কৰিলোঁ। নিৰ্বাচনৰ আচলতে ব্যস্ততা অতিকে বাঢ়ি পৰিছে, শাসক বিৰোধী উভয়ে কিন্তু ইতিমধ্যে কঁকালত টঙালি বান্ধিছে আৰু নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে কি কংগ্ৰেছ, কি AGP, কি BJP, কি অজাপ সকলোৱে। আৰু মই এই মুহূৰ্তত যি মফচলীয়া ৰাইজৰ আচলতে মনৰ বাৰ্তাটো ল'বলৈ আহি উপস্থিত হৈছোঁ। মই আপোনাৰ ওচৰতে আহিছোঁ যিহেতু কৈছোঁ 2026 চনৰ বিধানসভা ইতিমধ্যে সমাগত আৰু বৰ্তমান সময়ত নিৰ্বাচনৰ আচলতে প্ৰকোপ বৃদ্ধি হৈছে বুলি ক'ব লাগিব সমগ্ৰ ৰাজ্যখনতে। আপুনি এজন সাধাৰণ ভোটাৰ হিচাপে কেনে ধৰণৰ এজন জনপ্ৰতিনিধি বৰ্তমান সময়ত আপুনি বিচাৰে? আচলতে ক'বলৈ গ'লে মানে এনেকুৱা এটা হয়, আমাৰ প্ৰতিনিধি যিয়ে নুঠক আমাৰ ৰাইজৰ কাম কৰি দিলে আমাৰ সুবিধা হয়। কাৰণ এটা কথা কি আমাৰ সুবিধা হৈছে আমি প্ৰতিনিধিৰ পৰা কেনেকে আমি সুবিধাখিনি লাভ কৰিব। এতিয়া ধৰক আপোনাৰ ৰাস্তা হওক বা তেনেকে কিবা দুখীয়াখিনি মানুহে যিখিনি আৰু ধৰক আপোনাৰ আজি কিছুমান নিবনুৱা এনেকুৱা কিছুমান আছে সেইখিনি যাতে সুবিধাখিনি পাব লাগে। আমাৰ ইয়াৰ পৰা প্ৰতিনিধি হিচাপে গ'লে তাত যাতে আমাৰ কামখিনি সুকলমে আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনি যাতে চবেই পাব লাগে আৰু তেনেকে আমি সেইটোৱে বিচাৰিছোঁ। নিশ্চিতকৈ আপুনি পুৰণি আমগুৰি সমষ্টিৰ এজন ভোটাৰ আছিলে আৰু বৰ্তমান আমগুৰি সমষ্টি শিৱসাগৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু শিৱসাগৰ সমষ্টিৰ বৰ্তমান বিধায়কজনৰ যিসমূহ জন উন্নয়নমূলক কাম কাজ আছে কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰিছে? তেখেত আমাৰ বিধায়ক আমাৰ এই প্ৰদীপ হাজৰিকা ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতো কৰিছে, যথেষ্টখিনি কাম কৰিছে, আমাৰ আগৰ পৰা আমি পাই আহিছোঁ তেখেতক আমগুৰি সমষ্টি বিধায়ক হিচাপে। গতিকে আমি আৰু এটা অনুৰোধ জনাইছোঁ যাতে তেখেতে আৰু কাম যাতে তেখেতে আৰু কৰি যাব পাৰে ৰাইজৰ হকে, আৰু যিখিনি নিবনুৱা সমস্যা সেইখিনি যাতে দূৰ কৰিব পাৰে। ৰাস্তা ঘাট সেইখিনি বা দুখীয়া যিখিনি আপোনাৰ BPL ঘৰ দুৱাৰ পায় সেইখিনি চাউল হওক বা অৰুণোদয় যিয়ে নহওক গোটেই আঁচনিখিনি আচলতে ঢুকি পাবগে লাগে। বৰ্তমানৰ মুখ্যমন্ত্ৰীজনক লৈ আপুনি কিমান সন্তুষ্টি প্ৰকাশ কৰিছে? হয়, তেখেতে যথেষ্টখিনি কাম কৰিছে, আমি সেইখিনি ভালেই পাইছোঁ। গতিকে আৰু কৰক, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু যাতে কিছুমান মানে আমাৰ ৰাইজলৈও চাব লাগে যাতে কিছুমান বস্তু আমি হেৰুৱাবলগীয়া নহয়, সেই হেৰুৱাবলগীয়া নোহোৱাকে যাতে তেখেতে কামখিনি কৰি যাওক, মোৰ প্ৰতি তেওঁলৈ সেইটোৱে অনুৰোধ। নিশ্চিতকৈ এয়াক মই কৈছোঁ যে সাধাৰণ যি আচলতে ভোটাৰ আছে ভোটাৰৰ মনোভাৱ ইতিমধ্যে আমি লৈ আছোঁ বুলি কৈছোঁ, যিহেতুকে নিৰ্বাচনলৈ বিশেষ আচলতে দিন নাই, কেইটামান দিন আছে। মই দাদা আপোনাৰ ওচৰলৈ মই অকণমান আহিছোঁ যিহেতুকে নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী আছে। আপুনি শিৱসাগৰ সমষ্টি এতিয়া অন্তৰ্গত আৰু শিৱসাগৰ সমষ্টিৰ পৰা কেনে এজন জনপ্ৰতিনিধি আপুনি বিচাৰে মুহূৰ্তত? আমি প্ৰতিনিধিজন এনেকুৱা বিচাৰিম, এতিয়া নিৰ্বাচনৰ আগত যি ধৰণে প্ৰতিনিধিকে আদি কৰি কৰ্মীসকল আহিব, অহা 5 বছৰ যিজন জিকিব তেখেতসকল কৰ্মীসকলকে আদি কৰি প্ৰাৰ্থীজনক যিজন নিৰ্বাচিত হ'ব তেখেতো আমাৰ অভাৱ অভিযোগসমূহ বিচাৰি আহি সকলোখিনি সমাধান কৰি দিব বুলি আমি যিজনৰ ওপৰত আমি নিৰ্ভৰ কৰিম সেইজনকে আমি নিৰ্বাচিত কৰিম। বৰ্তমান সময়ত আচলতে সৰ্বত্ৰ চৰ্চা আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ কথা আচলতে মুখ্যমন্ত্ৰীজনৰ কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰিছে? তেখেতৰ কৰ্মকাণ্ডত আমি সন্তুষ্টি লাভ কৰিছোঁ। আমি হয়তো গোটেই 100% নহ'লেও আমি সৰহসংখ্যক যিখিনি মানে তেখেতে কাম কৰিছে তেখেতৰ কৰ্মখিনিত আমি সন্তুষ্ট
আগলৈও তেখেতে এতিয়া যিখিনি হয়তো ভুল ভ্ৰান্তি ৰৈ গৈছে অহা 5 বছৰত তেখেতে যাতে সেই ভুল ভ্ৰান্তিখিনি নিৰ্মূল কৰি সমাজখন তথা আমাৰ অসমখন এটা স্থায়ী শান্তি এতিয়া আগতে আমি যিবিলাক বন্ধ পাইছিলোঁ এই বছৰত আমি এতিয়া মানে পাহৰিয়ে থাকিলোঁ বন্ধনো কি আছিলে অসম বন্ধ যিটো হয় আমাৰ আগতে ব্যৱসায় বাণিজ্যকে আদি কৰি স্কুল কলেজৰ সেইখিনি আমাৰ নাইকিয়া হ'ল এইখিনিতে তেখেতৰ প্ৰতি এটা অনুৰোধ জনাম সেই অনুৰোধটো হ'ল কি আমাৰ শিক্ষা স্বাস্থ্য এই বস্তুকেইটা আৰু পৰিবহণ আমাৰ যিবিলাক যাতায়াতৰ ব্যৱস্থা এই বস্তুখিনি যাতে আমাক জনসাধাৰণৰ যিখিনি আমাৰ খাতি খোৱা জনসাধাৰণ আছে তেখেতসকলৰ কাৰণে অলপ সুলভ কৰি দিয়ে আমি সেইটোকে তেখেতৰ পৰা আশা কৰিম নিশ্চিতকৈ এয়া মই কৈছোঁ পুনৰ আচলতে কৈছোঁ মফচলীয়া ৰাইজৰ মাজতো ইতিমধ্যে নিৰ্বাচনক লৈ ব্যাপক চৰ্চা ইতিমধ্যে অব্যাহত আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যি সাধাৰণ ভোটাৰে আচলতে তেখেতলোকৰ মনোভাৱ কৰিছে বৰ্তমান চৰকাৰখনক তেখেতলোকে যি কাম কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে যদিও কিছু আখুৱা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজতো চলিছে নিৰ্বাচনক লৈ ব্যাপক